নমস্কাৰ বন্ধুসকল, লৈ আহিছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত পানী এৰিব ভূটান উৰিষ্য জলবায়ুৰ বিদ্যুৎ প্ৰকল্পই। বৃদ্ধি পাইছে আয় আৰু মানানয়ৰ জলপৃষ্ঠ। জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। ইতিমধ্যে জৰুৰীকালীনভাৱে উদ্ধাৰৰ বাবে সাজু 102খন নাও। বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সতৰ্কবাণী। নদীত বা নদীৰ আশে-পাশে মাছ ধৰা, সাঁতোৰা, গা ধোৱা, নাও ধোৱা চলাচল নিষেধাজ্ঞা। বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকলৈ আহি গ'ল ভাল খবৰ। প্ৰথমখন বাজেটত মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত ল'লে বিজয় থালাপতিৰ চৰকাৰে। 35,000 টকালৈ বৃদ্ধি পালে হজযাত্ৰীৰ ৰাজ সাহায্য। 25,000 টকাৰ পৰা 35,000 টকালৈ বৃদ্ধি পালে ৰাজ সাহায্য। প্ৰথমবাৰ হজযাত্ৰী কৰাসকলে পাব এই সুবিধা। তামিলনাডুৰ ৰাজ্যিক হজ কমিটিয়ে কাৰ্যকাৰী কৰিছে এই আঁচনি। খ্ৰীষ্টান আৰু মুছলমানৰ কবৰস্থান নিৰ্মাণৰ বাবে 34 কোটি টকাৰ আবণ্টন। লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকলৈ আহি গ'ল এটা ভাল খবৰ। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। আৰক্ষী নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হুছেইন আলী নামৰ এজন ব্যক্তি। দৌলাখাল আৰক্ষীৰ নামত ভয় দেখুৱাই দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন। ধূত হুছেইন আলীৰ বিৰুদ্ধে মুকলমুৱা থানাত 113/26 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীৰ নামত ধন দাবী কৰা বহুকেইজনৰ তথ্য লাভ কৰিছে দৌলাখাল আৰক্ষীয়ে। ধন দাবী কৰা গেঙৰ সন্ধান বিচাৰি আৰক্ষীয়ে চলাইছে বৃহৎ অভিযান। কোনো লোকে ধন দাবী কৰিলে আৰক্ষীৰ জোৱান আহ্বান। আৰক্ষী বিষয়া জ্যোতিকমল বনিয়াৰ। আজিৰ আনটো ডাঙৰ খবৰ। বন্যতাৰ দুখত উপচি উঠিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুত্ৰক হেৰুওৱা দুৰ্ভগীয়া মাতৃয়ে মুখ্যমন্ত্ৰীক সাৱটি বৰ্ণনা কৰিলে দুখৰ আখ্যা। চকুলো নিগৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিলে ভুক্তভোগীয়া পৰিয়ালটোক। আৰু এটা ডাঙৰ খবৰ। দেশত 16.54 কোটি বাহন ইঞ্চুৰেঞ্চ অবিহনে চলি আছে। IRDAI আৰু পথ পৰিবহণ মন্ত্ৰালয়ক পাইলট প্ৰজেক্ট প্ৰস্তুত নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। টোল প্লাজাত ANPR কেমেৰা আৰু চালানৰ ব্যৱস্থা কৰোৱাৰ নিৰ্দেশ দিছে। থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ সময়সীমা বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ। যাতায়াত ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। উচ্চতম ন্যায়ালয়ে দুটা মুখ্য বিন্দুক কেন্দ্ৰ কৰি জাৰি কৰিছে এই নিৰ্দেশনা। সকলো বাহনতে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ থকাটো বাধ্যতামূলক কৰিছে। মটৰ ভেহিকেল এক্ট 1988ৰ 146 নং ধাৰা অমান্য কৰাসকলে বাহনৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ থাকিবই লাগিব। দ্বিতীয়তে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চত যাত্ৰা কৰাসকলৰ যাত্ৰীক সাঙুৰি লোৱা হৈছে নে নাই। বৈধ ইঞ্চুৰেঞ্চ নথকা যান বাহনক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। দেশত 16.54 কোটি বাহন ইঞ্চুৰেঞ্চ অবিহনে চলি আছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। 15,000 টকা বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতি। বঞ্চিত বৰ্ণতা ৰুদ্ৰৰূপ দেখি পলায়ন গাঁও প্ৰধানৰ। বানপীড়িত বিপৰীতে পানী নোসোমোৱাৰ এলেকাৰ লোকক বান সাহায্য দিয়াৰ অভিযোগ। নিজৰ আপন মানুহকে সুবিধা দিয়াৰ অভিযোগ। তিতাবৰৰ 2 নং মাজগাঁৱত গাঁও প্ৰধান জয়নাথ দাসৰ বিৰুদ্ধে অভিযোগ। গাঁও প্ৰধান আৰু পুত্ৰৰ গুণ্ডাৰাজক লৈ উগ্ৰমূৰ্তি ৰাইজৰ। গাঁৱৰ প্ৰধানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। সাহায্য বিচাৰি যোৱা বানাক্ৰান্তক দা লৈ খেদি অহাৰ অভিযোগ।